দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিন ধৰি তোমালোকৰ গণিতৰ পাঠৰ আলোচনা আগবঢ়োৱা হোৱা নাছিলে। আজি তোমালোকৰ এটি পাঠ সংখ্যা আমি আলোচনাৰ মাজলৈ আনিছোঁ। ইয়াৰ আগতে তোমালোকে শিক্ষাসাৰথী চেনেলৰ জৰিয়তে হৰণ পূৰণৰ বিষয়ে কিছু ধাৰণা পাইছিলা। আজি আমি প্ৰথম পাঠ সংখ্যাটো আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু কিবা যদি নুবুজা তেতিয়াহ'লে তোমালোকে সেইবোৰ মোক জনাই দিবা, মই সেইবোৰ সমস্যা সমাধান কৰি দিম। এতিয়া আগৰ শ্ৰেণীত তোমালোকে এটা, দুটা, তিনিটা অংকৰে গঠিত সংখ্যাৰ বিষয়ে পাই আহিছা। এই পাঠত আমি তিনিটাতকৈ বেছি অংক থকা সংখ্যাৰ বিষয়ে আলোচনা কৰিম। এতিয়া অংক কি প্ৰথমতে জানিব লাগিব। সংখ্যা লিখিবলৈ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই প্ৰতীক বা চিহ্নকেইটা ব্যৱহাৰ কৰা হয়। এই চিহ্নকেইটা অংক বুলি কোৱা হয়। এইকেইটাৰ সহায়ত আমি সৰু ডাঙৰ যিমানবোৰ সংখ্যা আছে সেই আটাইবোৰ সংখ্যা আমি কি কৰিব পাৰোঁ, লিখিব পাৰোঁ। গতিকে সেইকাৰণে এইকেইটাকে আমাৰ বেছি প্ৰয়োজন হয় আৰু সেইকাৰণে এইকেইটা গণিতৰ অংক বুলি কোৱা হৈছে। আৰু এই অংককেইটা আছে 10টা আছে। এতিয়া তোমালোকে যদি 45 নামৰ সংখ্যাটো লিখিব লগা হয় তেতিয়া কি কৰিব লাগিব জানানে? এই 0ৰ পৰা 9লৈকে যিমানবোৰ সংখ্যা আছে সেই সংখ্যাবোৰৰ পৰা 10টা সংখ্যা আছে, অংক আছে নহয়, সেই অংককেইটাৰ পৰা তোমালোকে 4 আৰু 5টো আনিব লাগিব, তেতিয়া 45 হ'ব। গতিকে 4টো এটা অংক, 5টো এটা অংক, হয়নে নহয়? গতিকে 4, 5 লগ লাগি 4, 10, 5, 45 হ'ব। ঠিক একেদৰে আকৌ 27 নম্বৰ সংখ্যাটো যদি তোমালোকে লিখিব লগা হয় তেতিয়া অংক যি 10টা আছে 10টা অংকৰ পৰা 2 আৰু 7টো ল'ব লাগিব। 2, 10, 7, 27 হ'ব তেতিয়া। ঠিক একেদৰে আকৌ ডাঙৰ সংখ্যা এটা লোৱা তোমালোকে 542 নামৰ সংখ্যাটো লৈছোঁ আমি। তেতিয়া আমি দেখা পাইছোঁ তাতে 3টা অংক আছে, 5, 4, 2, অৰ্থাৎ 5টো ল'ব লাগিব এই 10টা অংকৰ পৰা, 4টো ল'ব লাগিব আৰু 2টো ল'ব লাগিব। তেতিয়া একেলগে যদি গোটেইকেইটা জোটনি কৰি দিওঁ তেতিয়া কিমান হ'ব? 542 হ'ব। এতিয়া সংখ্যাত অংকৰ স্থান মান কি হ'ব সেইটো আমি জানিব লাগিব। এতিয়া একক দশকৰ বিষয়ে তোমালোকে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীত পাইছিলা। সেই একক দশকবিলাক কোনফালৰ পৰা গণনা কৰা হয়? সোঁফালৰ পৰা আমি গণনা কৰি আহোঁ। এতিয়া তোমালোকক যদি মই দেখুৱাব বিচাৰোঁ তেতিয়াহ'লে এনেকুৱাকৈ আমি চাম যে এটা সংখ্যা লৈছোঁ যেনিবা 387। এই সংখ্যাটো কোনটো এককৰ স্থানত আছে, কোনটো দশকৰ স্থানত আছে, কোনটো শতকৰ স্থানত আছে সেইটো আমি জানিবলৈ আমি কি কৰিব লাগিব? সোঁফালৰ পৰা আমি গণনা কৰি আহিব লাগিব। ইয়াতে সোঁফালে যিটো প্ৰথমতে সোঁফালৰ পৰা এইখন তোমালোকৰ সোঁহাত নহয় নে? সোঁহাতৰ পৰা আমি প্ৰথমতে এইটো যদি চাওঁ এইটোক আমি একক বুলি ক'ম। তাৰপিছত 8টোক আমি দশক বুলি ক'ম আৰু 3টোক আমি শতক বুলি ক'ম। এতিয়া এইটো 387 স্থানমান 7টো আছে এককৰ ঘৰত, 8টো আছে দশকৰ ঘৰত, 3টো আছে শতকৰ ঘৰত। এনেকৈ আমি সোঁফালৰ পৰা একক দশক গণনা কৰি আহিম। সংখ্যা এটাত অংকবোৰ বহি থকা স্থানবোৰৰ নিৰ্দিষ্ট নাম থাকে। এতিয়া তোমালোকে বিদ্যালয়ত শ্ৰেণীকোঠাত যেতিয়া ডেস্ক বেঞ্চত বহি থাকিবা তেতিয়া তোমালোকে সোঁফালৰ পৰা কোন বহিছে, কোনজন বন্ধু বহিছে বা তুমি কোন স্থানত বহি আছা সেইটো তোমালোকে তাত ধাৰণা এটা ল'ব পাৰা। এতিয়া এখন বেঞ্চত যেনিবা 5জন ছাত্ৰ বহি আছে বা ছাত্ৰী বহি আছে, তেতিয়া তোমালোকে কি কৰিব জানানে? তোমাৰ স্থানটো তুমি নিজেই সোঁহাতৰ পৰা উলিয়াই ল'ব পাৰিবা। যদি তুমি 3 নম্বৰ স্থানত থাকা তেতিয়াহ'লে তোমাৰ স্থানটো সোঁহাতৰ পৰা শতক হ'ব। আকৌ যিজন প্ৰথমতে বহি থাকিব সোঁহাতৰ পৰা, যিটো প্ৰথমতে বহি থাকিব যিজন, সেইজন হ'ব একক স্থানত থকা ছাত্ৰ বা ছাত্ৰী। হৈছে? এতিয়া 467 সংখ্যাটোৰ ক্ষেত্ৰত যদি আমি চাওঁ, এককৰ স্থানত কি আছে? 7 আছে, দশকৰ স্থানত 6 আছে আৰু শতকৰ স্থানত 4 আছে। আৰু যেতিয়া আমি স্থানমান তালিকাত ভৰোৱাম তেতিয়া আমি সোঁহাতৰ পৰাই কি কৰিম? সোঁফালৰ পৰাই একক দশক শতক লিখি আহিম আৰু সেইমতে বহুৱাই যাম। তাৰপিছত এই যিটো আমি একক দশক গণনা কৰিলোঁ বা আমি ধাৰণাটো ল'লোঁ, তেতিয়া তোমালোকে এটা কথা চোৱা, 387 মই লৈছিলোঁ নহয়, এতিয়া ই এককৰ স্থানত আছে 7টো। তেতিয়া আমি ইয়াক 7টো পোনে পোনে এককৰ যিহেতু স্থানত আছে তাৰ আৰু একো মান নাই, সি 1 হৈ আছে, মাত্ৰ 1 হৈ আছে, গতিকে 7 হ'ব। তাৰপিছত দশকৰ স্থানত কোন আছে? 8 আছে, 8টো দশকৰ স্থানত আছে, 8, 10, 8, 10, 80 হ'ব।
তাৰপিছত শতকৰ স্থানত কোন আছে 3 আছে গতিকে 300 এটুক আমি পঢ়িম 300 8 10 7 এতিয়া 8 10 বুলি ক'লে 8 10 মানে কি 8 10 মানে হৈছে 80 এতিয়া 300 বুলি কোৱাৰ লগে লগে 3 আৰু 2টা শূন্য বহিব অৰ্থাৎ ইয়াক আমি এটু বহলাই লিখিলো বা বিস্তাৰ কৰা বুলি ইয়াক কোৱা হয় আকৌ আমি আৰু এক ধৰণে লিখিব পাৰো 3 টো যেটা শতকৰ ঘৰত আছে আমি 300 বুলি লিখিব পাৰিম 8 টো দহকৰ ঘৰত আছে 8 10 বুলি লিখিব পাৰিম আৰু 7 1 বুলি লিখিব পাৰিম এনেকৈ আমি বিস্তাৰ কৰিব বা বহলাই লিখিব পাৰো এটা তোমালোকক দেখুৱাইছে চোৱা 400 যোগ 30 যোগ 8 আছে 438 হৈছে কাৰণ এককৰ ঘৰত 8 আছে দহকৰ ঘৰত 3 আছে শতকৰ ঘৰত 4 আছে সেইকাৰণে 438 টো আমি বহলাই লিখিলে 400 যোগ 30 যোগ 8 হ'ব এটা কেইটামান দৰকাৰী কথা আছে তোমালোকে চাই লোৱা এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো 9 আমি আগতে পাই আহিছো এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 1 আৰু ডাঙৰ সংখ্যাটো হৈছে 9 দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 10 আৰু ডাঙৰ সংখ্যাটো 99 তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 100 আৰু ডাঙৰ সংখ্যাটো হৈছে 999 এইবাৰ আহিছো মণিখলাৰ সহায়ত সংখ্যা গঠন এতিয়া পুনৰ আমি মণিখলা চাম এয়া তোমালোকক এটা সংখ্যা দিছো সেই সংখ্যাটো হৈছে 132 এটো যদি আমি মণিখলাত বহুৱাব লাগে তেতিয়া হলে তিনিডাল আমি খলা আঁকি ললো আৰু এটা বাকচ আঁকি লৈছো হৈছে এতিয়া ইটো এটা বাকচ দুটা তিনিটা এতিয়া এই খলাডাল খুহাতৰ পৰা আমি যদি চাও এককৰ খলা এইডাল দহকৰ খলা এইডাল শতকৰ খলা এতিয়া দুইটো কাৰ ঘৰত আছে এককৰ ঘৰত আছে এতিয়া আমি এটা যদি মণি ভৰাই দিও তেতিয়া কেইটা মণি ভৰাব লাগিব দুটা মণি ভৰাব লাগিব তাৰপিছত 3 আছে দহকৰ ঘৰত দহকৰ স্থানৰ মান কি স্থান মানে দহকৰ ঘৰত কি বহি আছে গতিকে তাৰ বাবে আমি কেইটা মণি ব্যৱহাৰ কৰিম বা কেইটা মণি লম তিনিটা গতিকে ইয়াত তিনিটা মণি বহুৱাই দিয়া বা আঁকি দিয়া তাৰপিছত শতকৰ স্থানত কি আছে 1 আছে হয়নে 1 টো শতকৰ স্থানৰ মান ইয়াতে এটা মণি আমি বহুৱাব লাগিব আকৌ যদি পুনে 8 বুলি থাকে তেতিয়া আমি খলা আঁকিম তিনিডাল আঁকিছো যেনিবা তোমালোকৰ ধাৰণা একক 10 শতকলৈকে দিছে এতিয়া ইটো একক ইটো দহকৰ স্থানৰ খলা ইটো শতকৰ স্থানৰ খলা এতিয়া 8 বুলি আছে নহয় অকল এককৰ মানটো আছে এটা থাকিলে হি এককৰ মান হৈ থাকে গতিকে ইয়াতে 8টা মণি বহুৱাই দিলে আমাৰ মণি খলাত হৈ গল 1 2 3 4 5 6 7 8টা এটা নালাগে হৈছে মণিখলা এনেকৈ আমি লম এইবাৰ 4টা অংকৰ সংখ্যা বিষয়ে কৈছে আমি 3টা অংক আটাইতকৈ সৰু সংখ্যা 100 পাইছিলো আৰু ডাঙৰ সংখ্যাটো 999 পাইছিলো 4টা অংকৰ সংখ্যা যদি আমি চাও তেতিয়া হলে 4টা অংক 999 লগত আমি 1 যোগ কৰি দিলে 1000 হ'ব হয়নে যোগ কৰি চোৱা তোমালোকে 999 যোগ 1 999 তালৈ 1 যোগ কৰি দিয়া 9 1 কে কি হ'ব 10 হ'ব 10ৰ 0 হাতে গল 1 আকৌ 9 1 কে 10ৰ 0 হাতে গল 1 9 1 কে 10 হ'ব কিমান পালো একক দহক শতক হাজাৰ এতিয়া আমি একক দহক শতকৰ ধাৰণা পাই আছিলো এইবাৰ আকৌ হাজাৰৰ ধাৰণা আমি লম তাৰপিছত 4টা অংক লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000 আৰু ডাঙৰ সংখ্যাটো হ'ব 4টা 9 অৰ্থাৎ 9999 মণিখলা কথাটো আৰু নকলে হ'ব কি জানি কাৰণ এতিয়া আমি 1000 টো ইয়াত যদি মণিখলাত বহুৱাও তেতিয়া একটো হাজাৰৰ ঘৰত আছে গতিকে এইবাৰ আকৌ খলা এডাল বঢ়াই দিলো হাজাৰৰ ঘৰলৈকে আৰু তাতে এটা মণি বহুৱাই দিলো 1000 হৈ গল ঠিক তেনেকৈ 7431 7453 আছে এটো আমি ইয়াতে মণিখলাত 4ডাল মণিখলা আঁকিছো আৰু তাতে সেইমতে যাৰ যি স্থান আছে সেইমতে মণিখলাত মণি বহুৱাই দিছো বা মণি আঁকি দিছো হৈছে এতিয়া তোমালোকক মই অনুশীলনী 1ৰ কেইটামান অংক আজি কৰি দিম তাৰ পিছত তোমালোকক আকৌ উদাহৰণৰ কিছু কথা বুজাই লৈ আকৌ পিছৰ অনুশীলনীটো পিছৰ অংকবিলাক কৰিম এতিয়া চোৱা মণিখলা চাই সংখ্যাবোৰ লিখা 1 নম্বৰটো প্ৰশ্নটো দিছে আমাৰ অনুশীলনী 1ৰ যে মণিখলা চাই সংখ্যাবোৰ লিখিব দিছে এতিয়া আমি যদি চাও ইয়াতে এককৰ ঘৰত কেইটা মণি আছে 3টা মণি আছে এককৰ ঘৰত আমি 3 লিখিব লাগিব দহকৰ ঘৰত 1 2 3 4 5 6টা মণি আছে গতিকে দহকৰ ঘৰত আমি 6 লিখিব লাগিব শতকৰ ঘৰত 1 2 3 4টা মণি আছে 4 লিখিব লাগিব হাজাৰৰ ঘৰত দুটা মণি আছে 2 লিখিব লাগিব এতিয়া আমি ইটো যদি লিখো
তেতিয়াহ'লে আমাৰ কি হ'ব জানানে অনুশীলনী 1 নম্বৰৰ কটো আমি যদি লিখিব লগা হয় তেতিয়া হাজাৰৰ ঘৰত কিমানটা আছে দুটা আছে গতিকে হাজাৰৰ ঘৰত আমি লিখিম 2 শতকৰ ঘৰত 4টা আছিল গতিকে শতকৰ ঘৰত আমি লিখিলো 4 দহকৰ ঘৰত 6টা আছে গতিকে আমি দহকৰ ঘৰত 6 লিখিম আৰু এককৰ ঘৰত 3টা আছে 3 লিখিম এতিয়া আমাৰ তলে তলে তোমালোকে সমাধানটো লিখি দিবা 2463 হ'ব আমাৰ এটোৰ ফলাফল তাৰ পিছত এটো তোমালোকে পাৰিবা মই বুজাই দিছো এটা 4টা মণি আছে নহয় হাজাৰৰ ঘৰত 4 হ'ব শতকৰ ঘৰত এটাও মণি নাই 0 হ'ব দহকৰ ঘৰত 3টা মণি আছে 3 হ'ব আৰু এককৰ ঘৰত কিমানটা আছে 6টা আছে 6 হ'ব অৰ্থাৎ 4036 4036 হ'ব হৈছে তাৰ পিছতো এই দুটা তোমালোকে পাৰিবা ইয়াতে 4টা আছে 0 হ'ব ইয়াতে 1 2 3 4 5 6 7 8টা আছে 8 হ'ব আৰু ইয়াতে 0 হ'ব আৰু 4080 হ'ব ইয়াতে 3টা আছে 3 0 0 1 2 3 4 5 3005 3005 হ'ব এতিয়া বহলাই লিখাটো আমি চাওঁ সংখ্যাবোৰ বহলাই লিখা এটা তোমালোকক উদাহৰণ দিছে 6875 আছিল নহয় একক দশক শতক হাজাৰ 6টো হাজাৰৰ ঘৰত আছে সেইকাৰণে 6000 লিখিছে 6 পিছত 3টা শূন্য দিছে 8টো শতকৰ ঘৰত আছে গতিকে 8ৰ পিছত 2টা শূন্য দিছে 7টো দহকৰ ঘৰত আছে অৰ্থাৎ 7 10 কেনে 70 লিখিছে আৰু 5টো এককৰ ঘৰত আছে 5 বুলি লিখিছে একেদৰে এইকেইটা যদি আমি চাওঁ তেতিয়া হলে কি হ'ব মই তোমালোকক কৰি দিছো 2 নম্বৰটো 2 নম্বৰৰ চোৱা 5349 এতিয়া এইটো যদি চাওঁ একক দশক শতক হাজাৰ আছে নহয় 5টো হাজাৰৰ ঘৰত আছে গতিকে 5 আৰু 3টা শূন্য বহুৱাব লাগিব তো 3টো কাৰ ঘৰত আছে শতকৰ ঘৰত আছে গতিকে 300 4টো দহকৰ ঘৰত আছে 410 আৰু 9টো এককৰ ঘৰত আছে 9 হ'ব পুনে পুনে তেতিয়া শূন্য থকা চাম এতিয়া 8043 আছে সেইটো আৰু 6700 কৰি দিম মই তোমালোকে বাকি কেইটা কৰিবা 8043 এতিয়া হাজাৰৰ ঘৰত 8 আছে 8000 হ'ব শতকৰ ঘৰত 0 আছে গতিকে 000 হ'ল 000 4 0 আৰু 3 কাৰণ 4টো দহকৰ ঘৰত আছে 40 হৈছে এইবাৰ 6700 এইটো চোৱা একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত 6 আছে গতিকে 6000 হ'ব ইয়াত শতকৰ ঘৰত 7 আছে 700 আৰু পিছফালৰ শূন্য দুটাৰ এটা আমাৰ কোনো অৰ্থ নাথাকে গতিকে এটো নাপাতিলেও কথা নাই তাৰ পিছত এইবাৰ সংখ্যাটো লিখিব দিছে এইবাৰ উলুটাটো কৰিব দিছে আগতে আমি যেটো বহলাই লিখিছিলো এইবাৰ বহলাই দিছে আমাক এটা সংখ্যা লিখিব দিছে 6880 আৰু 1 আছে 6880 আৰু 1 আছে এতিয়া 3000 যোগ 700 যোগ 50 যোগ 9 আছিল নহয় তেতিয়া হাজাৰৰ ঘৰত 3 আছে শতকৰ ঘৰত 7 আছে দহকৰ ঘৰত 5 আছে আৰু এককৰ ঘৰত 9 আছে 3759 হৈছিল এইবাৰ এটো আমি যদি চাওঁ 6000 যোগ 800 যোগ 80 যোগ 1 আছে 6881 হ'ব এটা 6881 লিখিব লাগিব তাৰ পিছতো চোৱা 7900 আছে 7000 যোগ 900 এতিয়া আমি যদি এটা সংখ্যা লিখো তেতিয়া কি হ'ব হাজাৰৰ ঘৰত কোন থাকিব 7 থাকিব শতকৰ ঘৰত 9 থাকিব আৰু একক দহকৰ ঘৰত দুটা শূন্য থাকিব কাৰণ ইয়াতে একক দহকটো বিস্তাৰিত ৰূপত নাই গতিকে 7900 হ'ব ইয়াৰ ফলাফল আৰু বাকি কেইটা তোমালোকে কৰিব পাৰিবা নিশ্চয় ইয়াতে হাজাৰৰ ঘৰত 8000 আছে আৰু এককৰ ঘৰত আছে 3 শতকৰ দহকৰ ঘৰত একো নাই গতিকে দুটা শূন্য বহিব বাকি এটা তোমালোকে কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি থুলমূলকৈ কিছু কথা আলোচনা কৰিলো ইয়াৰ পিছত আমি 4 নম্বৰৰ পৰা অংকবোৰ কৰিম একাদিক্ৰমে তাৰ আগতে তোমালোকক উদাহৰণৰ কিছু কথা বুজাব লাগিব তেতিয়াহলে তোমালোকে ভালদৰে আয়ত্ত কৰিব পাৰিবা মই আশা কৰিছো তোমালোকে শিক্ষাৰ্থী চেনেলৰ জৰিয়তে যিবোৰ আলোচনা পোৱা সেই আলোচনাবোৰত সমূলনছে ভাগ লবা আৰু তোমালোকে নুবুজা থাকিলে জনাই দিবা সেইবোৰ মই সমাধান কৰি দিম আৰু একাদিক্ৰমে পাঠবোৰ আটাইবোৰ পাঠ দিয়াৰ এক পৰিকল্পনা কৰা হৈছে গতিকে তোমালোকে চাই থাকিবা হ'ব সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছো ধন্যবাদ